আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। সকল দিনদৰ্দী ভাইসকল, আপোনালোকৰ ওচৰত বিশেষ এটা আৰজ লৈ আহিলোঁ। আমাৰ উজনি অসম আহমদ আলী খানকাহ নামদি চাৰিআলিত আজি প্ৰায় 25 বছৰ ধৰি চলি আহিছে। ইনশাআল্লাহ শ্বেখ আহমদ আলী শ্বেখ সাহেবৰ দ্বাৰা 1999 চনতে স্থাপিত হোৱা নামদি চাৰিআলি একমাত্ৰ খানকাখন আজি 25 বছৰত ভৰি দিলে। গতিকে আমি পুনৰবাৰ এই বছৰ আগৰ দৰেই 19 ফেব্ৰুৱাৰীৰ পৰা খানকা আৰম্ভ কৰিবলৈ লৈছোঁ। তাৰ কাৰণে সকলো উজনি অসম তথা গোটেই অসমবাসী ৰাইজলৈ আমি অনুৰোধ জনাইছোঁ, যোনে যিমান পাৰে আমালোকক দুৱাৰ দৰখাস্ত থাকিল আৰু যদি কোনোবা ইচ্ছা কৰে 40 দিনীয়া খানকাহত অন্তৰ্ভুক্ত থাকিব পাৰিব। আৰু সকলো কাৰণে দুৱাৰ দৰখাস্ত আৰু আমি খানকা কমিটিৰ ফালৰ পৰা আপোনালোকক আমি অনুৰোধ জনালো, দুৱাৰ দৰখাস্ত কৰি যাতে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আমাৰ ভাৰতবৰ্ষৰ গোটেই অসম নামদি চাৰিআলি গোটেই অঞ্চলত যাতে সকলো ধৰণৰ আমি ৰহমত বৰকত এই খাণ্ডৰ পৰা আমি লাভৱান হ'ব পাৰোঁ ইনশাআল্লাহ। 40 দিনীয়া যিটো চিল্লা আমাৰ যিটো খানকা হয়, ইয়াৰ হিচাপ শৰীয়ত মোতাবিক 20 শ্বাবানৰ আছৰ পিছত মগৰিবৰ আগত সোমাব লাগে। সেই হিচাপে ইংৰাজী মাহৰ ফেব্ৰুৱাৰী 19 তাৰিখ পৰিছে। আমি আছৰ পিছত যিসকলে আমি এটা কাপ কৰিম বুলি ভাবিছোঁ 40 দিনীয়া, আমি যাতে এই 19 তাৰিখৰ দিনাখন আছৰ আগত ইয়াত পৌঁছিব লাগিব। আৰু এই খানকাটো চলাবৰ কাৰণে বাছকাণ্ডু হুজুৰৰ খলিফা হজৰত মৌলানা শ্বেখ আলহাজ হাফিজুৰ ৰহমান চাহাবে আহিব আৰু লগতে সদৰ কাজী নাজিৰা তেখেত আহিব আৰু দিনিমাৰ ছাৰ শ্বেখ সাহাব মহিদুদ্দিন চাহাব আহিব। এইসকলৰ তত্ত্বাৱধানত ইনশাআল্লাহ আৰু কমিটি মানুহ আমাৰ থাকিব, খানকাৰ কমিটি আমাৰ সকলোৱে এই খানকাটো পৰিচালনা কৰিব কাৰণে আপোনালোকৰ পুনৰ আপোনালোকৰ ওচৰত দুৱা আৰজ থাকিল ইনশাআল্লাহ। হজৰত আহমদ আলী চাহাবৰ দ্বাৰা স্থাপন কৰা 40 দিনীয়া এতেকাফৰ ব্যৱস্থা কৰা হৈছে। উক্ত ব্যৱস্থাটি অহা ইংৰাজী 19 তাৰিখৰ পৰা আছৰৰ আগত ইয়াত থাকিবৰ কাৰণে আমি সদৌ মুছলিম সমাজলৈ বিশেষভাৱে নামতি চাৰিআলি খানকা কমিটিৰ তৰফৰ পৰা বিশেষভাৱে আমি আমন্ত্ৰণ জনাইছোঁ। मोहम्मद मुस्तफा के बाग के सब फूल ऐसे हैं जो बिन पानी के तर रहते हैं, मुरझाया नहीं करते। ज़बां पर शिकवाए रंजो अलम